অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে নগৰবেৰাত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগৰবেৰাৰ বিভিন্ন প্ৰান্তত অৰুণোদয় আঁচনিৰ নামত দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নগৰবেৰা যি চাৰ্কুল অফিচ চক্ৰ বিষয়াৰ কাৰ্যালয় আছে, চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ। মই পোনে পোনে মোৰ সহযোগীক কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাম। ইয়াত দেখিছে একাংশ মহিলা, বঞ্চিত মহিলাই এইদৰে যি কাৰ্যালয় আছে চক্ৰ বিষয়াৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে মূৰে কপালে হাত দি বহিবলগীয়া হৈছে। এক পৰিৱেশৰ সৃষ্টি হৈছে। মই কথা পাতিবলৈ যত্ন কৰিম। আপোনালোকে এনেকে বহি আছে কিয় কাৰণে? আমি অৰুণোদয় নাপাওঁ, সেইটো কাৰণত যে আমি পূৰ্বৰ পৰাই জমা দি আছো, ইটাক লাগি নামে অহা নাই। যিখিনি ধনী মানুহ সেইখিনিক অৰুণোদয় দি আছে, যিখিনি পইচা পাতি চাকৰি কৰে আৰু দুখীয়াখিনিৰ নাম কাটছে। সেইকাৰণে আমি প্ৰতিবাদ কৰিব আহিছো, যাতে আমাক ধনীখিনিৰ নামখিনি কাটি পেলাই দুখীয়াখিনিৰ নামখিনি ভৰাই দিয়ে। দুৰ্নীতি হৈছে ন? দুৰ্নীতি হৈছে। মানে বিধৱা মহিলাৰো নাম কৰ্তন হৈছে নেকি বা নাম সোমোৱা নাই নেকি? পোৱা নাই, বিধৱা মানুহে পোৱা নাই। যিখিনি পাব লাগে মুঠতে সেইখিনি পোৱা নাই, যিখিনি পাব নালাগে সেইখিনি পাইছে। হয়, খুব গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে যে যিখিনি মানুহ, যিখিনি বেনিফিচিয়াৰীয়ে আচলতে প্ৰকৃতাৰ্থত পাব লাগে তেওঁলোকে পোৱা নাই। অযোগ্য প্ৰাৰ্থীৰ নামহে, অযোগ্য হিতাধিকাৰীসকলৰ নামহে এই যিখন তালিকা প্ৰস্তুত কৰে, এই তালিকাত সন্নিৱিষ্ট হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু লোক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। আচলতে আপোনালোকৰ বিধৱা মহিলাৰ নামো কৰ্তন হৈছে নেকি বা বঞ্চিত হৈছে নেকি? মই বিধৱা, আচ্ছা, বিধৱা মানুহ মোক দিছিল 830 টকা পৰা পঠাবই পৰা পাইছো। এই অলপৰ পৰা মই পোৱা নাই। এই কাটি দিছে নামটো এইবাৰ হাতে চাওঁ যে এতিয়াতো নাই। সেইকেইটা পইচা লৈয়ে আমি খাই আছিলো, চলি ফিৰি আছিলো। মোৰ মতা নাই, মই বিধৱা মানুহ। আৰু কোন আছে? বিধৱা কোন আছে? তোমাৰ মোৰ ল'ৰা ছোৱালীও সৰু আছে। আপোনালোকৰ অধিকাংশই বিধৱা ন? বিধৱা। ইয়াৰ আগত পাইছিল নে নাই আপোনালোকে? মই পাইছো, এপ্ৰিলত লৈকে সোমাই আছে মোৰ পইচাটো। এই মে মাহত সোমোৱা নাই। মোৰ ল'ৰা ছোৱালী সৰু আছে। অৰুণোদয় খিনি লৈ মই বহুত কিছু কাম চাম কৰি খাই থাকো। এতিয়া মোৰ অৰুণোদয়টো নহলে মই কেনেকে চলিম? তাৰ গতিকে মই তাৰমানে আহিছো আজি। মোক ধন লাগে, কিয় এনেকুৱা কৰিল চৰকাৰে মোক, বা আমাৰ ক'ৰ পৰা কি কৰিছে এইখিনি মোক লাগে আৰু মানে লাগে লাগে। তদন্ত বিচাৰে নে আপোনালোকে? হয় হয়। আৰু আছে নে? বিধৱা আছে নে? আপোনাৰ বিধৱা মানে বৃদ্ধ মানুহ বিধৱা ন? আপোনালোকে পোৱা নাই, গোটেইখিনি বঞ্চিত হৈছে ন? হয়, দেখিছে, এয়া হৈছে পৰিৱেশ। অৰুণোদয় যিখন নতুন তালিকা প্ৰস্তুত কৰা হৈছে, এই তালিকাখনত যথেষ্ট বিসংগতিপূৰ্ণ তালিকা প্ৰস্তুত কৰিছে। আৰু যাৰ কাৰণে এইসকল বঞ্চিত বিধৱা মহিলাসকলে এনেদৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ভিৰ কৰিছে, মূৰে কপালে হাত দি বহিবলগীয়া হৈছে। এওঁলোকে বিচাৰিছে যে যিখন তালিকা প্ৰস্তুত কৰা হৈছে, এই তালিকাত যিসমূহ যোগ্য প্ৰাৰ্থী আছে, যোগ্য প্ৰাৰ্থীৰ নাম সন্নিৱিষ্ট কৰিব লাগে। মই পুনৰবাৰ পৰিৱেশ দেখুৱাবলৈ এয়া দেখিছে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে। এনেদৰে এতিয়া চাৰ্কুল অফিচৰ সন্মুখত নগৰবেৰাস্থিত যিখন চক্ৰ বিষয়াৰ কাৰ্যালয় আছে, কাৰ্যালয়ৰ সন্মুখত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে। গতিকে এইসকল লোকৰ, বঞ্চিত লোকৰ দাবী খুব শীঘ্ৰে এটা তদন্ত হ'ব লাগে। আৰু এইসকল লোকে, যিসকল যোগ্য প্ৰাৰ্থী, তেওঁলোকৰ নাম পুনৰ সন্নিৱিষ্ট কৰিব লাগে আৰু এওঁলোকক পুনৰ বেনিফিচিয়াৰী হিচাপে এওঁলোকক নিশ্চিত কৰিব লাগে।